একমাত্ৰ ভোটৰ অংকত হিতাধিকাৰী সৃষ্টিত গুৰুত্ব প্ৰদানৰ ভয়ংকৰ পৰিণতি এয়া 2016 চনত বিজেপি শাসনলৈ অহাৰ পিছত যেন ঋণ লোৱাৰ অঘোষিত প্ৰতিযোগিতা হৈছে অসমত 2016-17 বৰ্ষৰ পৰা 2022-23 বৰ্ষলৈকে বিভিন্ন উৎসৰ পৰা ললে 1,27,840 কোটি টকাৰ ঋণ বিধানসভাত উন্মোচিত হল অসম চৰকাৰৰ ঋণৰ এই গুৰুত্বপূৰ্ণ তথ্য এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনে সোধা এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত অৱগত কৰা মতে 2016-17 বৰ্ষত অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল 5,649 কোটি টকা 2017-18 বৰ্ষত 10,477 কোটি টকা 2018-19 বৰ্ষত 14,004 কোটি টকা 2019-20 বৰ্ষত 16,635 কোটি টকা 2020-21 বৰ্ষত 18,807 কোটি টকা 2021-22 বৰ্ষত 16,548 কোটি টকা 2022-23 বৰ্ষত 21,602 কোটি টকা আৰু 2023-24 বৰ্ষত 24,118 কোটি টকা